নাই আচলতে আমি একেটা পৰিয়ালতে খিলঞ্জীয়াৰ মাজত আমি ভাগ ভাগ হৈ আছিলো খিলঞ্জীয়াৰ মাজত নিজৰ সমস্যা নিজৰ অধিকাৰ আমি একেলগে বিচৰা নাছিলো য'ত নেকি আমি একেটাই আমি হেৰুৱাই আছো সংকটত আমি একেলগে পৰি আছো আমাৰ অস্তিত্বখিনি একেলগে গোটেইখিনি হেৰাই গৈছে কিন্তু এই বস্তু আমি কেতিয়াও উপলব্ধি কৰা নাই বা এই গোটেইখিনি বিষয়ত বস্তু আমি কেতিয়াও চিন্তা কৰা নাই বা উপলব্ধি কৰা নাই বা আমি বিবেচনা কৰা নাই কিন্তু আজি কাৰ্বি আংলঙত যে এইটো ঐতিহাসিক যে আমাৰ মাজত ভেদভাৱ আমাৰ মাজত ঐক্য নোহোৱা একতা নোহোৱা সেইটো এটা এক হ'ব গৈ আছে হৈছে আমাৰ ঐক্য মঞ্চ হৈ আছে আমাৰ সমন্বয় কিনিছে ক'ৰবাত আমাৰো ভুল আছে ক'ৰবাত অসমীয়া ভাষীৰ ভুল আছে ক'ৰবাত নিজৰ মাজত সেই কথা বতৰা বা এটা মঞ্চত আমি বহি পেলাই আলোচনা নকৰাৰ কাৰণে আমাৰ মাজত এটা ডাঙৰ এটা বিভাজন হৈছে আৰু ইয়াত ক'ৰবাত চৰকাৰত যিসকলে নেতৃত্ব দিছে এওঁলোকৰ কাৰণে আমাৰ মাজত এটা বিভাজন ডাঙৰ এটা বিভাজন সৃষ্টি হৈছে সেয়েহে আজি কাৰ্বি আংলঙৰ যিমানখিনি সমস্যা এতিয়া কাৰ্বি আংলঙত মাত্ৰ কাৰ্বি হৈ থকা নাই কাৰ্বি আংলঙত এতিয়া খিলঞ্জীয়া হৈছে কাৰ্বি আংলঙত অসমীয়া ভাষী আছে কাৰ্বি আংলঙত এতিয়া বড়ো আছে ডিমাচা আছে গাৰো আছে তিৱা আছে মিচিং আছে গোটেই জনগোষ্ঠীয় লোকসকল আছে সেয়েহে অসম চৰকাৰক এটা আহ্বান এটা অনুৰোধ জনাইছো যে কাৰ্বি আংলঙত এতিয়া যি সমস্যা অকল এইটো আৰু এটা কথা যে মাত্ৰ এইটো কাৰ্বি আংলঙৰ সমস্যা নহয় এই সমস্যা সমগ্ৰ অসমৰ সমস্যা যে কেনেকে যে খিলঞ্জীয়াসকলে যে অস্তিত্বহীন হৈছে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্য যে কেনেকে হেৰাই গৈছে কেনেকে যে সংখ্যালঘুত পৰিণত হৈছে আৰু কাৰ্বি আংলঙত ঐতিহাসিক আৰু অসম চৰকাৰৰ এটা আহ্বান আৰু অনুৰোধ বৰ্তমান অসম চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি যদি কাৰ্যকৰী নকৰে বা ক'ৰবাত যদি আমাক বিশ্বাসঘাতক কৰে কাৰ্বি আংলঙত এতিয়া মাত্ৰ কাৰ্বি নহয় এতিয়া খিলঞ্জীয়া হ'ব গৈ আছে খিলঞ্জীয়াৰ বঁটা হ'ব গৈ আছে সেই ঐক্য মঞ্চৰ পৰা যেতিয়া আমি মাত মাতিম চিঞৰিম কিন্তু গোটেই অসমখন জোকাৰিব এই কথাটো অসম চৰকাৰে জনা উচিত সেয়েহে উচ্ছেদৰ কথা আৰম্ভ কৰি পেলাই কেনেকে যে আমি অস্তিত্বহীন হৈ আছে আমাৰ অধিকাৰ প্ৰাপ্য কেনেকে যে লৈ গৈছে কেনেকে আমাৰ ক্ষমতা নথুকাই আছে এই গোটেইখিনি বিষয়বস্তুত আমি যিটো আন্দোলন কৰিছো আৰু বকুলীয়া ঘাটত ইয়াত যিটো উচ্ছেদ কৰিবলগীয়া আছে এই উচ্ছেদ কৰাবোৰ যেতিয়ালৈকে কাৰ্যকৰী নকৰে আমাৰ আন্দোলনবোৰ চলি থাকিব আৰু আমি অপেক্ষাত আছো সেই অপেক্ষাটো যে চৰকাৰে সিদ্ধান্ত লৈছে প্ৰতিশ্ৰুতি দিছে বিহুৰ পিছলৈকে আমি অপেক্ষা কৰিম তাৰ পাছত যদি নহয় কাৰ্বি আংলঙত ডাঙৰ এটা গণ সমাৱেশ হওক বা গণতান্ত্ৰিক এটা আন্দোলন হওক সেই আন্দোলনখিনি জাৰি হৈ থাকিব আৰু এই যদি কিবা এটা অঘটন হয় কিবা এটা পৰিস্থিতি যদি দেখিবলগীয়া হয় সেইটো মূল দায়ী হ'ব চৰকাৰ আৰু প্ৰশাসনে গোটেই দায়ী বহন কৰিবলগীয়া হ'ব আমি যিটো পাৰো শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছো তাৰ পাছত যদি তেওঁলোকে যেতিয়া সেই আমাৰ দাবী আমাৰ সমস্যাবোৰ বুজিব নিবিচাৰে শুনিব নিবিচাৰে এইটো মাত্ৰ কাৰ্বিসকলৰ নহয় গোটেই খিলঞ্জীয়াসকলৰ সমস্যা সেইটোৱে মুখ্যমন্ত্ৰীগৰাকী আহিছিলে আপোনালোকৰ লগত কথা পতাৰ সম্ভাৱনা আছিলে বা কথা পাতিম বুলি কৈছিলে কিমান দূৰ সমস্যা আপোনালোকে মুখ্যমন্ত্ৰীৰ লগত কাৰ্বি আংলঙৰ সমস্যা নাই গোটেই কাৰ্বি আংলঙৰ সমস্যা যি ত্ৰিপাক্ষিক যিটো বৈঠক সেই বৈঠক হোৱাৰ পাছত পৰিষদৰ লগত বহিছো পৰিষদৰ লগত অসম চৰকাৰৰ বৈঠক বহাৰ পাছত আৰু দ্বিতীয়বাৰ বহিব গৈছে 17 তাৰিখ বুলি কৈছে কিন্তু 17 তাৰিখত বৈঠক হ'ব নে নহ'ব এই কথা এতিয়ালৈকে তেওঁলোকে স্পষ্টীকৰণ কৰা নাই সেয়েহে যদিয়ে নহওক আমি অপেক্ষাত আছো আৰু অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবোৰ প্ৰতিশ্ৰুতি দিছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়া তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছে সেইটো যদি কাৰ্যকৰী হয় পূৰণ হয় আমি আজিলৈকে কোনো এটা নিৰ্দিষ্ট পাৰ্টি বা সংগঠনক আমি বেয়াকে কোৱা নাই আমি সমালোচনা কৰা নাই আমাৰ কথা হৈছে আমাৰ খিলঞ্জীয়াৰ সমস্যাবোৰ আপোনালোকে সমাধান কৰক সেইটো আমাৰ মূল কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো কথা দিছে আমি সন্মান কৰিছো ৰাখিছো ইয়াত যদি পূৰণ হয় হ'ব যদি নহয় কাৰ্বি আংলঙত সেই আন্দোলনখিনি দেখিব কিন্তু বৰ্তমান কাৰ্বি আংলঙত মাত্ৰ কাৰ্বি নহয় গোটেই খিলঞ্জীয়াসকলৰ ঐক্য মঞ্চত সেই আন্দোলনখিনি দেখিব কিন্তু সেই সময়ত কেনেকে যে কাৰ্বি আংলঙৰ পৰিস্থিতি হ'ব গোটেই অসমখনৰ কেনেকে পৰিস্থিতি হ'ব সেইটো সময় গোটেইখিনি দেখিব সেইটো এওঁলোকৰ আমি কাৰ্বি আংলঙত যিসকল অসমীয়া ভাষী আছো আমি অসমীয়া ভাষী সন্থা আৰু আমি অসমীয়া ভাষিক যুৱ ছাত্ৰ পৰিষদে আমি লিডছৰ ৰংফাৰ লগত আমি আনুষ্ঠানিক এক সভাত আমি মিলিত হৈছিলোঁ আৰু সভাত আমি মিলিত হৈ আমি তেওঁলোকৰ সমস্যাসমূহ আৰু আমাৰ যি কাৰ্বি আংলঙত বসবাস কৰা যিসকল মানুহৰ অসমীয়া ভাষীসকলৰ যিবিলাক সমস্যা আছে সেইবোৰ আমি তেখেতসকলৰ আগত অৱগত কৰিছিলোঁ আৰু সেই অৱগত কৰাৰ অন্তত তেখেতসকলে উপনীত হৈ এক সিদ্ধান্তত উপনীত হ'লোঁ আমি খিলঞ্জীয়াসকলে সকলোৱে মিলিত হৈ কাৰ্বি অসমীয়া খিলঞ্জীয়া এক শক্তিত পৰিণত হৈ আমি আমাৰ কাৰ্বি আংলঙত আমাৰ সংগ্ৰামখন আগুৱাই লৈ যাম বুলি আমি আশা কৰিছোঁ মূল দাবীসমূহ আমি সমসাময়িকভাৱে কাৰ্বি ভাই বন্ধু হিচাপে আমি খিলঞ্জীয়া হিচাপে আমি অসমীয়াসকলে আমি অসমৰ আমাৰ কাৰ্বি আংলং খিলঞ্জীয়া হিচাপে আমি কাৰ্বি ভাইসকলৰ দৰে আমিও সা সুবিধা কাৰ্বি আংলঙত আমি পাব লাগে আমি সকলো একেদৰে আমি চলিব লাগে
বেদখলৰ সম্পৰ্কত মই এইটো ক'ব বিচাৰোঁ যে যিসকল দখল কৰি আছে সেই বেদখলসমূহ আমি অতি সোনকালে বেদখল মুক্ত কৰিব লাগে।